বিষয়ববীয়া আমি সকলোৱে সিন্ধুৰ হাত চাপৰিয়ে তেখেতক উৎসাহ যোগাবলৈ অনুৰোধ জনালোঁ। ইয়াৰ পিছতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মডাৰ্ণ ইংলিছ স্কুল গুৱাহাটী। মডাৰ্ণ ইংলিছ স্কুলৰ কোনো যদি বিষয়ববীয়া আমাৰ মাজত আছে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। হয়, আমি দুৰ্গা পূজা আগমনত যোৱাবাৰো আমি স্বচ্ছতাৰ ক্ষেত্ৰত এক পদক্ষেপ গ্ৰহণ কৰিছিলোঁ। এক প্ৰতিযোগিতা আমি আয়োজন কৰিছিলোঁ স্বচ্ছ মণ্ডপ বুলি দুৰ্গা পূজাৰ। সেইকাৰণে আমি প্ৰথম পুৰস্কাৰ যে 25গৰাকীক আমি 25খন দুৰ্গা পূজা সমিতিক আমি দিবলৈ আমি আগবাঢ়িছিলোঁ আৰু দ্বিতীয় আমি 50খন পূজা সমিতিক দিছিলোঁ আৰু তৃতীয়খন আমি 75গৰাকীক দিছিলোঁ। 75খন পূজা তো মুঠৰ 125খন পূজা সমিতিক আমি স্বচ্ছতাৰ কাৰণে দিয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। প্ৰায় আমি 400তকৈ অধিক পূজা আমি ছাৰ্ভে কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ। তো নিশ্চয়কৈ আমাৰ 70 নম্বৰ আছিলে ক'ত প্লাষ্টিক ব্যৱহাৰ কৰা হওক, জাবৰ জ্বলোৱাৰ ক্ষেত্ৰতে হওক, ডাষ্টবিন ৰখাৰ ক্ষেত্ৰতে হওক, স্বচ্ছকৰ্মী ৰখাৰ ক্ষেত্ৰতে হওক, বিভিন্ন ধৰণৰ ব্যৱস্থা আমি কৰিছিলোঁ। তো তাৰপিছত আমি নম্বৰ পাই পেলাই আমি গোটেইখিনি ব্যৱস্থা আজি আমি পুৰস্কৃত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এটা আমাৰ উদ্দেশ্য আছে যে গুৱাহাটীখন চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত এক আমি পদক্ষেপ গ্ৰহণ কৰিছিলোঁ। এই পদক্ষেপৰ ওপৰত আমাৰ গুৱাহাটীবাসী ৰাইজৰ সকলো দিন আমি সঁহাৰি পাইছিলোঁ। বহুতো পূজা মণ্ডপৰ আমি সঁহাৰি পাইছিলোঁ। তো নিশ্চয়কৈ তেওঁলোকে এই চাফ চিকুণ কৰি ৰখাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলে। সেইকাৰণে দুৰ্গা পূজা আৰু কালী পূজাৰ সময়ত আমি সুন্দৰভাৱে আমি পালন কৰিব পাৰিছোঁ আৰু বহু ক্ষেত্ৰত আমি চাফ চিকুণ কৰাৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিছোঁ। তো এনেধৰণৰ প্ৰতিযোগিতাই মানুহৰ মাজত মানসিক উন্নতি কৰে আৰু এনেধৰণৰ প্ৰতিযোগিতা আমি আগন্তুক দিনত আৰু বহুত ধৰণৰ আমি কৰিম আৰু নিশ্চয়কৈ ইয়াৰ পৰা কৰিলে গুৱাহাটীখন চাফ চিকুণ কৰি ৰখাৰ কাৰণে আমি সুদূৰ প্ৰভাৱী আমি ব্যৱস্থা গ্ৰহণ আমি কৰিব পাৰিম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।